গেমছত গৈছিলোঁ, তাত পাৰ্টিচিপেট কৰিছিলোঁ, তাত মোৰ চিলভাৰ মেডেল আহিছিলে। মানে ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰি। আৰু কিমান দেশে অংশগ্ৰহণ কৰিছিল? 46 ভাল লাগিছে, প্ৰথমবাৰ হৈছে এইবোৰ, ইমান লাইক আগতে হৈ পোৱা নাই, তো মানে নতুন এক্সপিৰিয়েঞ্চ আৰু মানে পাছলৈও ভাল পাৰফৰ্ম কৰিব পৰা, মানে এইটো এটা মটিভেশ্যন হিচাপে ৰাখিব পাৰোঁ, সেইটো কাৰণে ভাল লাগিছে। অসমলৈ গৌৰৱ কঢ়িয়াই আনিলা, নেক্সট টাইম অলিম্পিকৰ মানে ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনা? সেইটো পাছলৈ প্লেন আছে, এনেকুৱা ফিউচাৰ প্লেন। এতিয়ালৈ মই মানে এইটো পাব্লিকলি ক'ব বিচৰা নাই, কিন্তু ইণ্টাৰনেশ্যনেল প্লেনছ আছে আৰু বাকী। তোমাৰ টাইমিং কিমান আছিল? মোৰ 20.252। বৰ্তমান তুমি ক'ত আছিলা, ক'ৰ পৰা আহি আছিলা? মই এতিয়া বেলাৰী বোলা জেগা এটাত আছিলোঁ কৰ্ণাটকাত, IS ট্ৰেইনিং কৰোঁ, ইনস্পায়াৰ ইনষ্টিটিউট অফ স্পৰ্টছ। তুমি নেশ্যনেল ৰেকৰ্ডো কৰিছিলা এটা? হয়। এইবাৰ কৰিছা ন? জুনিয়ৰ এইটো এছিয়ান ইউথৰ আগত কৰিছিলোঁ, জুনিয়ৰ নেশ্যনেলছ হৈছিল অগষ্টত, তাত নেশ্যনেল ৰেকৰ্ড হৈছিল। তোমাৰ এই সফলতাৰ আঁৰত কোনোবা ক্ৰেডিট দিব বিচাৰিম? অসম এছ'চিয়েশ্যন আৰু ছুইমিং, অসম এছ'চিয়েশ্যন আৰু ইউথ অলিম্পিক, অসম ইউথ অলিম্পিক আৰু মোৰ বাকী ছাপৰ্টাৰ্ছ, মা দেউতা আৰু কোচেছ, বাবুল ছাৰ, ভাস্কৰ ছাৰ। দেউতাৰ এটা সপোন আছিলে যে ইণ্ডিয়া টীম খেলিব লাগে। তোমাৰ দেউতা যিহেতু বৰ্তমান সময়ত প্ৰয়াত, গতিকে দেউতাৰ সপোন তুমি পূৰ্ণ কৰিলা, গতিকে কেনেকুৱা লাগিছে, কি ক'বা এই মুহূৰ্তত? দেউতাৰ সপোনটো মানে লাইক পূৰা কৰি ভাল লাগিছে, কিন্তু দেউতা মানে ইমান অকণমানতে সন্তুষ্ট হোৱা মানুহ নহয়, যিমান মই জানো। আৰু লাগিব তো মানে আৰু আশা এটা আছে মোৰো, কি আৰু এচিভ কৰোঁ ওপৰলৈকে। আৰু যোৰহাটৰ পৰা তোমাৰ যি যাত্ৰা আৰম্ভ হৈছিলে, যোৰহাটত তোমাৰ চুইমিং ছ'চাইটিৰ পৰা যাত্ৰা আৰম্ভ হৈছিলে, অলপ কোৱাচোন যাত্ৰাটো। এনেকুৱা ইমান খাছ যাত্ৰা নাছিলে, মই বাছ বহুত সৰুৰ পৰা চুইমিং কৰি আহিছোঁ, মানে সেইটো কাৰণে চুইমিংটোতে কৰিব লাগিব নিচিনা হৈ গ'ল আৰু। এনেকুৱা নাছিল যে এতিয়া পিছলৈ আৰু চাবলৈ সময় নাই আৰু, মানে সেনেকুৱা ইমান বছৰৰ পৰা যেতিয়া কৰি আহিছোঁ এটা বস্তুত, ইমান কষ্ট কৰি, ইমান ছেক্ৰিফাইচ দি, লাইক দেউতাও ইমান কষ্ট কৰিলে সেই বস্তুটোৰ কাৰণে, মই সেইকাৰণে মানে এতিয়া পিছলৈ ঘূৰি চাব মন নাই আৰু মোৰ। আগতে ইমান ভাল নাছিলোঁ চুইমিঙত, ইমানটো মানে লাগে আছে এতিয়া ভাল, কিন্তু এতিয়াতো বেছি ইম্পৰ্টেণ্ট প্ৰেজেণ্ট। আৰু আৰম্ভণি ক'ত কৰিছা তুমি বাটাৰফ্লাইটো, যিহেতু বাটাৰফ্লাইত পাইছা? হয়, মই ফাৰ্ষ্ট 2018ত বাটাৰফ্লাই খেলিছোঁ নেশ্যনেলছত। আৰু কেইদিনৰ প্ৰগ্ৰেম লৈ অসমলৈ তুমি ঘূৰিছা, কেতিয়া যাবগৈ? মই আকৌ ৱেডনেছডে যাম। প্লেনিং আছে ইয়াৰ পিছত? এইবছৰটো আৰু নাই প্লেনিং, নেক্সট ইয়েৰ দেখা যাব আৰু। আজিৰ এই সময়ত দেউতাক বহুত মিছ কৰিছে, কিবা 2 লাইন ক'বা নেকি দেউতাৰ? য'তে আছে দেউতাই মানে ভাল পালে হয় আৰু মই যি এচিভ কৰিছোঁ, কি তেওঁৰ এক্সপেক্টেশ্যন বহুত হাই আছিল মোৰ ওপৰত, তো নাজানো এতিয়া কি ভাবি আছে তেওঁ। ভাল ভাবিলে হৈছিলে তোমাৰ ঘটনাটো? হয়, খেলো ইণ্ডিয়া ইউথ গেমছত হৈছে 2024। নেক্সট ইয়েৰ আছে বহুত গাল খেল। মাৰ্চৰ পৰা চিলেকশ্যন ক্ৰাইটেৰিয়া ষ্টাৰ্ট হ'ব, পিৰিয়ড ষ্টাৰ্ট হ'ব, তেতিয়াৰ পৰাই মানে আমি কম্পিটিশ্যনবোৰ খেলি কিনে ট্ৰাই কৰিম, টাইমিংবোৰ মাৰি কিনে চিলেক্ট হোৱা, তেতিয়াহ'লে সেই পইণ্টত হ'লে ভাল। আৰু তাৰপিছত মেইনলিতো মোৰ অক্টোবৰত আছে কম্পিটিশ্যন, তো এছিয়ান গেমছটো এটা জাষ্ট এক্সপিৰিয়েঞ্চ হিচাপে মই ল'ম, বাকী তাৰ ওপৰ লেভেলটোত মই ভাল কৰিব ল'ম। আমি যথেষ্ট আনন্দিত, অভিনন্দন জনাইছোঁ তীৰ্থং পেগুক। এইটো তাৰ যাত্ৰাৰ আৰম্ভণি। এছিয়ান ইউথ খেলিছে, ইমান ভাল ৰিজাল্ট দিছে, এবং 46 কাণ্ট্ৰিৰ ভিতৰত তীৰ্থংকে অসমলৈ, ভাৰতবৰ্ষলৈ তাৰ যি স্পেচিয়েল ইভেণ্ট বাটাৰফ্লাই, ইয়াত তেওঁ চিলভাৰ ৰূপৰ পদক আমালৈ আনি দিলে, অসমৰ ৰাইজলৈ আমাক উপহাৰ স্বৰূপে আনি দিছে। ধন্যবাদ তীৰ্থং। গতিকে আগন্তুক দিনত তাৰ আগবাঢ়ি যাবলৈ বহুত আছে। এছিয়ান গেমছ, কমনৱেলথ, ইণ্ডিয়াত ডিক্লেৰেশ্যন আছে, কমনৱেলথ এগেইন। আমিতো আশা কৰোঁ অলিম্পিক, অসমৰ সাঁতোৰৰ খেলুৱৈসকলে অলিম্পিকৰ ব্লকত উঠক, আমাৰ অসম সাঁতোৰ সংস্থাৰ আশা, অসমৰ ৰাইজৰ আশা। গতিকে আমি যোৱা 10 বছৰ আগতে যি প্লেনিং আমি কৰিছিলোঁ অসম সাঁতোৰ সংস্থাই, এতিয়া এইবোলে অলপ আমাক এতিয়া এইটো মেটেৰিয়েলিষ্টিক হোৱাত আমাক এইটো আশাপ্ৰদ যি আমাক সুফল তেওঁলোকে আমালৈ আগবঢ়াই আনিলে, আমি যথেষ্ট সুখী। আগলৈও তীৰ্থংহঁতৰ প্ৰেৰণাত
এওঁলোক একদম নতুন বহুত যাব আছে একদম নিউ চ' এওঁলোকৰ লগে লগে আমাৰ গ্ৰুপ আছে তেওঁলোকে আমালৈ অসমলৈ সুনাম কৰি আনিব এতিয়া আপোনালোকৰ মই সকলোকে ধন্যবাদ জনাইছোঁ আপোনালোকে ইয়াতে আহি আমাক আনন্দিত কৰিছে তাক এটা আশীৰ্বাদ দিছে আৰু আগলৈ এনে আশীৰ্বাদ দি যাবলৈ বুলি আমি অসম খাদ্য সংস্থাই আশা ৰাখিম ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765 21098 website www.aipguwahati.in